আজি চোতাল মোচাৰ পৰা ভিডিঅ'টো কৰিছোঁ কাৰণ আমাৰ ঘৰত আহিব আজি বাগুখাই আৰু বাগুখাইৰ কাৰণে কি প্ৰস্তুতি চলাইছোঁ সকলোবিলাক দেখুৱাম আপোনালোকক গতিকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱাৰ পৰাই কামবোৰ আৰম্ভ কৰিছোঁ কাৰণ আমাৰ ঘৰত ৩টামান বজাত আহি পায় বাগুখাই আৰু এইফালে লৈছোঁ মাটি পানী গলাই ইয়াতে আকৌ গোবৰ লৈছোঁ গোটেই চোতালখন এতিয়া মুচিবৰ কাৰণে ওলাইছোঁ। চোতালখনো আকৌ আমাৰ ডাঙৰে হয়, ইমানো সৰু নহয়, অকণমান মুচিলে কিন্তু ভিডিঅ'টোহে কৰিব থাকি গ'ল আৰু এতিয়া আকৌ আৰম্ভ কৰিছোঁ। সেইখিনি মানে শেষ হ'ল, তো এইখিনি আকৌ লৈছোঁ এতিয়া মুচি গৈ আছোঁ। তাৰপিছত আমাৰ বাগুখাই অহাৰ সকলো এতিয়া গা পা ধুলোঁ, ধুই মেলি তেতিয়াই ধুলোঁ, ফ্ৰেছ হ'লোঁ আৰু অকণমান কাম আছিল সেইখিনিও কৰিলোঁ। এইফালে আকৌ আমাৰ আগবাঢ়ি আছে বাগুখাইৰ কাৰণে যা যোগাৰবিলাক, কিন্তু এতিয়া নহয় আমাৰ ঘৰত অকণমান সেয়াও হৈ আছে। স্কুলৰ পৰা আহি একদম মোক ইটো লাগে সিটো লাগে কৰি আছে, তাতে আজি আকৌ দেউল। এইফালে যোগাৰ কৰি আছে আমাৰ ভাইও আছে, এইফালে আমাৰ ভাবিজি আছে, গোটেইবোৰ যোগাৰ হ'লে আচলতে এইখিনিয়ে বাকী আছে। তাৰপিছত সেইফালে বাকী ফল মূলবিলাক ৰখা হ'লেই। তাৰপিছত এইফালে আহিলে আকৌ মোৰ লগৰজন সুমিত ডেকা আৰু সেই দুবৰি বন লৈ আহিলে। এইফালে মাও যোগাৰ কৰি আছে, এইফালে কলপাত আহিলোঁ, ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ল'লোঁ, চবেই মেখেলা চাদৰ পিন্ধিছে। ইফালে ভাইলিনা আৰু তাইও সেই মেখেলা চাদৰে পিন্ধিছে আৰু মাতো মেখেলা চাদৰ পিন্ধিয়ে সদায়। এইফালে ককা আহিছে, অকণমান যোগাৰ কৰি দিছে। তাৰ মানে বাগুখাই যেতিয়া আহে তাৰ ককা আগতে আহে যোগাৰ কৰে আৰু এইফালে মামাহঁত আহিছে, পায়স বনাই আছে তেওঁলোকে। তো আৰু অকণমান পিছতে আহি পাব আৰু তেতিয়াৰ পৰাতো কৈয়ে আছোঁ যে গোসাঁই আহিব এতিয়ালৈকে আহি পোৱা নাই। তেতিয়ালৈকে তাৰমানে ভাবিছোঁ সেই পায়স বনাই আছে নহয় দাদাহঁতক চাহে একাপ দিওঁ। এইফালে ককাজনে বোলে নাখায়ে চাহ, তো সেয়া ৰেডি কৰি ল'লোঁ চাহ। এইফালে মিঠাই লৈছোঁ, জিলাপি লৈছোঁ আৰু তেনেকৈ ৰঙা চাহ লৈছোঁ আৰু সেই তেনেকুৱাকৈ চিম্পলকৈ চাহ একাপ চাইছোঁগৈ আৰু এতিয়া আহিবই, এইটো ধুনীয়াকৈ দেখুৱাম। ইমান বগা দেখিছে তোমাক? ডেকা বিতুপন ডেকা বিতুপন ফাইনেলি এতিয়া আহি পালে আৰু এঘৰ আছে, তেওঁলোকৰ পিছত আমাৰ ঘৰ ন। মই ডাঙৰ পেপাৰটো বজাম।
আৰু এতিয়া যাবৰ টাইম হ'লে আমি চাহ এটা দিলোঁ তেনেকৈ অকণমান ভিডিঅ'টো কৰা নহ'ল। ওলাই যাওঁতে অকণমান বেয়া লাগে বাৰু। গামোচাকেইটা পৰা দিছে গামোচা এখন পৰি গৈছে। প্ৰসাদো আমি চব খালোঁ, মানুহো আহিলে, আহি গুচি গ'ল, চবকে দিলোঁ, চাহ তাহো দিলোঁ। আৰু এতিয়া বনাই আছোঁ ভাত। আজি চাগে আপোনালোকৰ প্ৰথমবাৰ মোৰ গেছত বনোৱা এনেকৈ ভাত দেখিছে। ইমান মানুহৰে আপত্তি যে জুইত ভাত নবনাবা, জুইত ভাত বনালে অমুক বেমাৰ হয়, তমুক বেমাৰ হয়। সেইটো কাৰণে নহয়, সেইটো কাৰণে আচলতে গেছত ভাত বনোৱা নাই। গেছত ভাত বনোৱাৰ কাৰণ এইটোৱে হ'ল যে দিনত বহুতেই কষ্ট কৰিলোঁ যে তেনেকুৱাকৈ তাৰমানে অকণমান জুইত ভাত বনালে অকণমান টাইমটো লাগেও বেছিকৈ। সেইকাৰণে তাৰমানে আজি ভাবিলোঁ গেছতে ভাত বনাওঁ। এইফালে আলুখিনি অকণমানকৈ সিজিছে, এইফালে পনীৰো অকণমান ভাজিছিলোঁ, তাৰপিছত আকৌ চয়াবিনো ভাজি থৈ দিছিলোঁ। এতিয়া এইখিনি ওপৰতে দি দিওঁ। তাৰপিছত এনেকুৱাকৈ আৰু আজি চিম্পল। আজি ভিডিঅ'টো একদম ৰেচিপি নহ'ল কাৰণ সেইখিনি মায়ে একদম প্ৰথমৰ পৰা বনালে। এতিয়া মায়ে অকণমান সিফালে যোৱাৰ কাৰণে মই লাগি দিছোঁ এতিয়া ইয়াতে। নাজানো আমাৰ ঘৰত আকৌ আজি আলহীও আহিছে। এইফালে মাহী আৰু মহায়ে এতিয়া